বানে উটুৱাই লৈ গ'ল সকলো। খোৱা একো বস্তুৱে নাই, ল'ৰা ছোৱালী পঢ়া এতিয়া ল'ৰা পঢ়িবলৈ কিতাপ এখনো নাই, কষ্ট কৰি গোটোৱা বস্তু একোৱে নাই, খাবলৈ ববলৈ একোৱে নাই। ঘৰৰ মুধচলৈকে পানী, এখনো কিতাপ বচাব নোৱাৰিলো। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান এইটোৱে জনাওঁ যে আমাৰ বহুত অসুবিধা হৈছে, গোটেই ঘৰৰ মুধচলৈকে পানী ডুবিছে, আমাৰ একো বস্তুৱে আনিব পৰা নাই, আৰু ঘৰত আমাৰ কেঞ্চাৰ পেচেণ্ট আছে, আৰু আমিও পঢ়ি থকা আমাৰ কিতাপ পত্ৰ একোৱে নাবাছিলে, কিতাপ পত্ৰ মানে খোৱা বস্তুলৈকে একো যোগাৰ নাই, তেনেকৈ মানে এসাঁজ খালে এতিয়া এসাঁজলৈ চিন্তা হৈছে, পানীৰো অসুবিধা। আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আমাক যিকোনো প্ৰকাৰে কিবা এটা সহায় কৰক। এখন ত্ৰিপালেই এতিয়া জীৱনৰ আশ্ৰয় হৈ পৰিছে। চৌদিশে প্ৰলয়ংকৰী বান, চৌদিশে হৃদয় বিদাৰক কাহিনী। বানত উটি গ'ল চৰাইদেউৰ একে পৰিয়ালৰ 4জন সদস্য। এই পৰ্যন্ত নাই মাতৃ কন্যা 2 পুত্ৰ। আজি যোৰহাটৰ অৱস্থাই কম নে শিৱসাগৰ, চৰাইদেউৰ, ডিব্ৰুগড়ৰ? বানৰ তাণ্ডৱত বিধ্বস্ত 16খনকৈ জিলা। একো বস্তু নাইয়ে, মই থাকিবলৈও লোকে কিবা কাপোৰ এযোৰ দিছে, তেনেকে পিন্ধি মেলি আছো, গোটেই কাপোৰ কানি একোৱে নাই, মানে চব গুচি গ'ল আৰু পানী বহাত। এবছৰ হোৱাও নাই, আজি ইমান পটককে যে এনেকুৱা হ'ব বুলি ভবাই নাছিলো। পানী আহোতে মই ওপৰলৈ উঠি আহি চাই আছো, গোটেই বস্তু মানে একোৱে নাই, মোৰ কাপোৰ কানি, বিচনা পত্ৰ, এই ল'ৰা ছোৱালী পঢ়া একো বস্তুৱে নাই, মানে খোৱা বস্তু মানে চব গুচিয়ে গ'ল পানীত। আৰু খোৱাব একো নাইয়ে, পানীটো নাই, ক'ত পাম পানী? কাৰো এঘৰত পানী নাইকিয়া হৈছে, কোনে দিব পানী? পানী যোগাৰ নাই, প্ৰশাসনে যোগাৰ কৰি দিয়া নাই এতিয়ালৈকে, যাতে সোনকালে কৰি দিয়ে যেন। শিৱসাগৰৰ মেজেঙাত ৰেলপথ ভঙাৰ পাছতেই হাহাকাৰ পৰিস্থিতি। এমুঠি অন্নৰ বাবে হাহাকাৰ বানাক্ৰান্তৰ। খাবলৈ নাই এমুঠি, শুবলৈ নাই ঠাই। নিজৰ ঘৰখন পানীৰ তলত। নিশা ৰেল ষ্টেচনত লৈছে আশ্ৰয়। ক'বলৈ নাই, তৎক্ষণাতে এনেকৈ বানপানী হৈছে, আমি কাহানিও দেখা নাই বা শুনা নাই, ইমান সৰুৰ পৰা ডাঙৰ হ'লোঁ আজিলৈকে, কাৰণ এনেকুৱা প্ৰথম হৈছে। আৰু যিভাগে হ'ল হঠাতে হ'লে গোটেই সকলো ঘৰ দুৱাৰ মানুহ চব উটুৱাই লৈ গুচি গ'লে। 3 দিন 4 দিনে চৰকাৰৰ ফালৰ পৰা কোনো এতিয়ালৈকে আমি সুবিধা পোৱা নাই একো, কিন্তু দিছে ডেকা সমাজে হওক বা নামদি চেলিবাসীয়ে বহুত আমাক সহায় কৰিছে। বাকী আমি চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো ৱাৰ্ড মেম্বাৰ হওক বা কোনো কাৰো ফালৰ পৰা আমি এতিয়ালৈকে একো সাহাৰ্য পোৱাহি নাই। আৰু বিশেষকৈ আমাৰ এতিয়া ল'ৰা ছোৱালী বা মেট্ৰিক দিব, মোৰ ছোৱালী ভতিজা ছোৱালী 2জনী, মানে ছোৱালীজনী এখনো কিতাপ আমি বচাব নোৱাৰিলোঁ, সকলো উটি গুচি গ'ল। ল'ৰা ছোৱালীবোৰকো কিতাপ পত্ৰ একো বচাব নোৱাৰিলোঁ, তেনেকৈ গ'ল। আজিলৈকে এতিয়ালৈকে মানে আমাক খোৱা বোৱা এসাঁজ খাই সিহঁতলৈকে আজি আমি দুপৰীয়া খালোঁ, এতিয়ালৈকে চাহকণ খাবলৈ আমাৰ একো সুবিধা নাই। ঘৰৰ সকলো বস্তু বাহানি নথি পত্ৰ চব নাইকিয়া হৈ গ'ল, গোটেই বানে উটুৱাই লৈ গুচি গ'ল সকলো বস্তু। ৰাতি এনেকৈ কেম্প বনাই এনেকৈয়ে আছোঁ, ইয়াতে গোটেই সকলো একেলগে বহি থাকোঁ চব। মুখ্যমন্ত্ৰীক আমি এটাই আহ্বান জনাম যেন আমাৰ এতিয়া যিখিনি আমাৰ এখন গাঁও উটি গ'ল, তেওঁলোকক অকণমান সহায় কৰক। আৰু যি ল'ৰা ছোৱালী সৰু বহুত বাচ্চা ল'ৰা ছোৱালী, তেওঁলোকক অকণমান সহায় কৰক। ল'ৰা ছোৱালী বহুতৰ স্কুলৰ নথি পত্ৰ হওক, কিতাপ পত্ৰ হওক, সকলো গুচি গ'ল। সৰু ল'ৰা ছোৱালীখিনিকো স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীখিনিকো কিতাপ পত্ৰখিনি অকণমান তেওঁ সুবিধা কৰি দিয়ে। আৰু যিখিনি দিয়ে স্কুলৰ ফালৰ পৰা তেওঁ অকণ কৈ দিয়ক যেন কিতাপ পত্ৰখিনি আকৌ তেওঁলোকক দিবলৈ কওক। ক্লাছ 10 হওক সকলোৱে, বিশেষকৈ 10ৰ ল'ৰা ছোৱালীখিনি কিতাপখিনি যাৰ উঠিছে সকলোকে দিবলৈ অনুৰোধ হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ কৰিছোঁ, ছাৰলৈ। আমগুৰিৰ পৰা জিয়াৰুদ্দিন আহমেদৰ ৰিপৰ্ট, টাইম 8।